অসমৰ জাতীয় উৎসৱ ভোগালী বিহু যেনেকৈ ৰঙালী বিহু আমি উদযাপন কৰি আহিছোঁ ভোগালী বিহুও আমি ক'ব নোৱাৰা সময়ৰ পৰাই আমাৰ আইতা ককাৰ দিনৰ পৰা এইটো উদযাপন কৰি আহিছে আৰু আজি উৰুকাৰ দিনটো স্পেচিয়েলি সকলো নিজৰ ঘৰত নিজৰ গাঁৱত নিজৰ পৰিয়ালত খুব সুন্দৰকৈ সকলো এইটো পালন কৰি আহিছে মই দমাহী বুলি আমি কওঁ যেটো ভোগালী বিহু ইয়াৰ শুভেচ্ছা সকলো অসমবাসী আৰু বিটিআৰবাসীলৈ জনাইছোঁ নতুন বছৰো আৰম্ভ হৈছে সেই কাৰণে এই নতুন বছৰ আৰু ভোগালী বিহু দুইটা আমাৰ যেটো বছৰৰ আৰম্ভণি আৰু আমাৰ জাতীয় উৎসৱ আমাৰ সমাজখনত পৰিয়ালত মৰম স্নেহ আৰু ভাল পৰিৱেশ সকলোলৈ কঢ়িয়াই আনক হেতুকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু তিনিদিনীয়া যেটো ভোগালী বিহু এই ভোগালী বিহু উদযাপনৰ দ্বাৰাই আমাৰ পৰিয়ালত সমাজত আমাৰ মাজত পুনৰ যেটো এটা ভাল মৰম স্নেহ সন্মান আৰু সকলোৰ লগত মিলিজুলি থাকিব পৰা এটা পৰিৱেশ ঘূৰি আহিব আৰু অনাগত দিনত আজি যি সুন্দৰ এটা সমাজ আমি বিটিআৰ অঞ্চলত পাইছোঁ বা অসমত পাইছোঁ এই সমাজখন সদায় সুন্দৰ হৈ থাকক আৰু ভোগালী বিহুত বা উৰুকাত সকলো মিলি নিজৰ ঘৰৰ নিজৰ পৰিয়ালৰ নিজৰ আপোন সকলৰ লগত থাকি পেলাই এই দিনটো কটাই অহাকালি মেজি জ্বলাব এই গোটেইখিনি পৰিৱেশত আজি অসমৰ যেটো জাতীয় জীৱন হেতু সুন্দৰকৈ আগবাঢ়ি আছে গতিকে অইন প্ৰত্যাহ্বানৰ লগতে আমাৰ জাতীয় জীৱন আমাৰ সংস্কৃতি আমাৰ ৰীতি নীতিবিলাক সদায় জীয়াই ৰাখি যাতে সমাজখন আগুৱাই যাব পাৰে এটো ভোগালী বিহুৰ শুভেচ্ছা জনোৱাৰ লগতে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ নিৰ্বাচনৰ কাৰণে কথা পাতিবলৈ সময় আছে কাৰণ নিৰ্বাচন এনেইটো ডিসেম্বৰত সৰকাৰৰ টাৰ্মটো শেষ হয় কিন্তু ইয়াৰ আগে পিছে কোনবা সময়ত নিৰ্বাচনটো যদি হয়ও তেতিয়াও আমি সাজু আছো আৰু যোৱা 4টা বছৰত মূল বিষয়বিলাক যেটো আছিল সেই বিষয়ত আমি ইতিমধ্যে কাম কৰিলো গতিকে শান্তি আহিল বিটিআৰ অঞ্চলত সকলো নিৰাপত্তা পালে সমন্বয়ৰ এটা ভাল বাতাবৰণ আহিল আজিৰ সময়ত যেটো নিৰ্বাচন আহিব এটুক এটা সুস্থ পৰিৱেশত হ'ব আগৰ সময়ত বন্দুক বাৰুদ অলপ ভয় ভাবুকি নিৰ্বাচনবিলাক হৈছিল তেতিয়া অলপ মানুহবিলাকে চিন্তা কৰিব লগা হোৱা হৈছিল কিন্তু আজিৰ সময়ত যেটো গণতন্ত্ৰটো শক্তিশালী হ'ল এটা ভাল পৰিৱেশত নিৰ্বাচন হ'ব সকলো ৰাইজে ভোটাধিকাৰ সাব্যস্ত কৰিব পাৰিব গতিকে এই কথাটোকে আমাৰ আগৰ সময়ত আমি যেটো বিচাৰিছিলো আৰু পাইছো আমি সকলো আনন্দিত হৈছো আৰু এই নিৰ্বাচনত আমাৰ ফলাফল ভাল হ'ব কাৰণটো হৈছে আমি ৰাইজৰ লগত আছো ৰাইজৰ আকাংক্ষা আমি বুজি পাইছো আৰু সেইবিলাক পূৰণ কৰিবলৈ আমি চেষ্টা কৰিছো আগৰ নিচিনাকে আমি কাম কৰা নাই আজি যেটো টিম আছে খুব ভালকে আমি কাম কৰি আছো এই কাৰণে অনাগত দিনত যেহেতু ভাল পৰিৱেশত আগৰ ৰাজনীতি সকলে যি সকলে ভয় ভাবুকিত পলিটিক্স কৰিছিল ভাল পৰিৱেশত পলিটিক্স কৰিব তেখেত সকলে নোৱাৰে এই কাৰণে আহি থকা নিৰ্বাচনত ইউপিপিএল বিজেপি বা মিত্ৰজোঁট আৰু আমাৰ ইউপিপিএল হিচাপেও আমি শক্তিশালী হিচাপে আমাৰ যিখিনি ৰোল হেতু আমি প্লে কৰিব পাৰিম হেতু আমি বিশ্বাস কৰোঁ যোৱা 30 তাৰিখে আমি ভিজন ডকুমেন্ট ৰিলিজ কৰাৰ পিছত মই বহুখিনি কথা এই সময়তে কৈ দিছিলো আৰু আজিও মই ক'ব বিচাৰো যে শিক্ষাৰ পৰা লৈ পেলাই অৰ্থনীতিৰ পৰা লৈ সকলো কামবিলাক বিটিআৰৰ এতিয়া আৰম্ভ হৈছে অহা মাৰ্চ মাহত আমি সৰকাৰৰ ভিজন ডকুমেন্ট ৰিলিজ কৰিম আৰু তেতিয়া সকলোৱে গম পাব যে অহা 5 বছৰত আমি কি কাম কৰিম আৰু অহা 50 বছৰৰ কাৰণে আহি থকা বিটিআৰৰ যিখিনি প্ৰজন্ম আছে সকলৰ কাৰণে আমি কি কাম কৰি যাম হেতু সকলো মাৰ্চ মাহত গম পাব